বহাগ মাহৰ পূৰ্ণিমা তিথিত বুদ্ধ পূৰ্ণিমা উৎসৱ পালন কৰা হয়। ইয়াক গৌতম বুদ্ধৰ জন্মবাৰ্ষিকী। তাৰ লগতে এই দিনাই ভগৱান গৌতম বুদ্ধই বোধগয়াত গৈ বুদ্ধিবৃক্ষৰ নেতৃত্বত ঐশ্বৰিক জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছিল। সেয়েহে এই দিনটো অৰ্থাৎ বহাগ মাহৰ পূৰ্ণিমা তিথিটোত গৌতম বুদ্ধৰ জন্মতিথিৰ লগতে বুদ্ধ পূৰ্ণিমা হিচাপে পালন কৰা হয়। গৌতম বুদ্ধৰ জন্মদিনত তেওঁৰ ভক্তসকলে শোভাযাত্ৰা, ভজন, দান, পূজা আদি পৰিৱেশন কৰে। এইবাৰ বুদ্ধৰ পূৰ্ণিমা অতি বিশেষ বুলি গণ্য কৰা হয়, কাৰণ এই দিনটোত কিছুমান বিশেষ যোগৰ সংযোগ ঘটে, যিয়ে এই দিনটোৰ গুৰুত্ব দুগুণ কৰি তোলে। এই দিনটোতে কুৰ্মা জয়ন্তীও পালন কৰা হয়। পুৰাণৰ মতে ভগৱান গৌতম বুদ্ধ হৈছে শ্ৰীহৰি বিষ্ণুৰ নৱম অৱতাৰ বুলি বৰ্ণনা কৰা হৈছে। মে' মাহত বহাগৰ পূৰ্ণিমা অৰ্থাৎ বুদ্ধ পূৰ্ণিমা পালন কৰা হয়। অৰ্থাৎ এইবাৰ বুদ্ধ পূৰ্ণিমা হৈছে অহা কাইলৈ অৰ্থাৎ 23 মে' তাৰিখে। এই তিথিৰ ওপৰত কিছুমান সহজ নিয়ম মানি লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব পাৰি। তদুপৰি বুদ্ধ পূৰ্ণিমা বা বহাগ পূৰ্ণিমাত ঘৰতে কিছুমান বিশেষ বস্তু কিনিলে ভাল ফলাফল পাব পাৰি। দৰ্শকবৃন্দ, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যে বুদ্ধ পূৰ্ণিমাত আপোনালোকে কি কি কাম কৰিলে, এনেকুৱা কি কি বস্তু ঘৰলৈ আনিলে ভাল ফলাফল পোৱাৰ লগতে ঘৰখনলৈ কেনেকৈ লক্ষ্মীৰ আগমন ঘটে তাৰ বিষয়ে জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। একাদশী, পূৰ্ণিমা আৰু অমাৱস্যা তিথিৰ হিন্দু ধৰ্মত বিশেষ তাৎপৰ্য আছে। তেনেদৰে বহাগ মাহৰ পূৰ্ণিমা বা বুদ্ধ পূৰ্ণিমাটোৰ এনে এক বিশেষ তাৎপৰ্য আছে। এই তিথিত লক্ষ্মী আৰু বিষ্ণুৰ সৈতে গৌতম বুদ্ধক পূজা কৰিলে লাভ হয়। এফালে মানুহৰ জীৱনত ধন সম্পত্তিৰে ভৰি থাকে, আনফালে মনৰ শান্তি আৰু সুখ পোৱাটো সম্ভৱ হৈ উঠে। পূৰ্ণিমা তিথিত স্নান কৰি উপবাস কৰিলে দৰিদ্ৰতা দূৰ হয় বুলি বিশ্বাস কৰা হয়। কোৱা হয় যে এই তিথিৰ দিনাই সুদামাই এটা ব্ৰত পালন কৰিছিল, যাৰ ফলত তেওঁৰ দৰিদ্ৰতা দূৰ হৈছিল আৰু ভগৱানৰ দৰ্শন পাবলৈ সক্ষম হৈছিল। শাস্ত্ৰ মতে বহাগ মাহৰ পূৰ্ণিমা তিথিত অৰ্থাৎ বুদ্ধ পূৰ্ণিমা তিথিৰ কিছু সাধাৰণ কাম কৰি আৰু কিছুমান বিশেষ বস্তু কিনিলে উপকাৰ পোৱা যায়। ইয়াৰ বাবেই জীৱনত কেতিয়াও দৰিদ্ৰতা নাহিব, লগতে পাৰিবাৰিক কাজিয়াৰ অন্ত পৰিব। লগতে বহাগ পূৰ্ণিমাৰ দিনা লক্ষ্মীক 11টা হালধি গুটি আগবঢ়াওক। পিছদিনা সেই গুটিবোৰ ৰঙা ৰঙৰ কাপোৰ এখনত বান্ধি লকাৰত ৰাখিব। এইদৰে কৰিলে আৰ্থিক সমস্যাৰ পৰা মুক্তি পাব, লগতে ধনৰ দেৱী লক্ষ্মী সন্তুষ্ট হ'ব। বহাগ মাহৰ পূৰ্ণিমা তিথিত লক্ষ্মীক সন্তুষ্ট কৰিবলৈ পূজাৰ পিছত প্ৰসাদ পৰিয়ালৰ সকলোৰে সদস্যৰ মাজত বিতৰণ কৰক। ফলত পৰিয়ালৰ সকলো সদস্যই লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব আৰু সুখ বাঢ়িব আৰু পৰিয়ালৰ সকলোৰে মাজত একতাৰ দোলেৰে বান্ধ খাই সদায় থাকিব। বহাগ মাহৰ পূৰ্ণিমা তিথি অৰ্থাৎ বুদ্ধ পূৰ্ণিমাৰ দিনা জানতা দান কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। এইদৰে জানতা দান কৰিলে লক্ষ্মী সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়। লগতে ব্যক্তিজনে কেতিয়াও আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব নালাগে। কঠোৰ পৰিশ্ৰম কৰিও সফলতা লাভ কৰিবলৈ অসক্ষম হ'লে এই পূৰ্ণিমাৰ দিনা ক'লা তিল দান কৰিলে লক্ষ্মী সন্তুষ্ট হ'ব আৰু কঠোৰ পৰিশ্ৰম কৰিলে আপুনি ফল পাব। লগতে আপুনি কোনো সমস্যাৰ সন্মুখীন নহ'ব। ইয়াৰ বাহিৰেও আপুনি অনাকাংক্ষিত ফলাফল পাব পাৰে। বুদ্ধ পূৰ্ণিমা তিথিত গৌতম বুদ্ধৰ প্ৰতিমূৰ্তি ঘৰলৈ লৈ আহিব। বাস্তুশাস্ত্ৰ আৰু ফেং শুইত গৌতম বুদ্ধৰ সমৃদ্ধি আৰু সুখৰ সূচক বুলি গণ্য কৰা হৈছে। ঘৰত গৌতম বুদ্ধৰ মূৰ্তি এটা আনিলে নেতিবাচক শক্তিৰ প্ৰভাৱ দূৰ হয়। বহাগ মাহৰ পূৰ্ণিমাৰ দিনা কুবেৰ যন্ত্ৰ ঘৰলৈ আনিলে টকা বঢ়াব পাৰি। পূৰ্ণিমাৰ দিনা কুবেৰ যন্ত্ৰ আনি নিয়মিত পূজা কৰক।
এই ডিভাইচটোত আপুনি আপোনাৰ লকাৰ বা ষ্ট'ৰেজ ৰুমত ৰাখিব পাৰে। বুদ্ধ পূৰ্ণিমা তিথি অৰ্থাৎ বহাগ মাহৰ পূৰ্ণিমা তিথিত কাপোৰ কিনাটো অতি শুভ। এই দিনটোত গোলাপী বা ৰঙা ৰঙৰ কাপোৰ পিন্ধিব, কিয়নো এই ৰঙৰ কাপোৰ অৰ্থাৎ ৰঙা ৰং লক্ষ্মীৰ প্ৰিয় ৰং বুলি শাস্ত্ৰত উল্লেখ আছে। বুদ্ধ পূৰ্ণিমাত এটা নাৰিকল আনি দোকান বা টকা ৰখা ঠাইত ৰাখিব। ইয়াৰ ফলত দৰিদ্ৰতা নিৰ্মূল হ'ব আৰু ধন প্ৰৱাহৰ বাট মুকলি হ'ব। বুদ্ধ পূৰ্ণিমাৰ দিনটোত ৰূপৰ মুদ্ৰা, ৰূপৰ হাতী বা পিতলৰ বস্তু আনিলে লক্ষ্মী সুখী হয়। ইয়াৰ ফলত ঋণৰ পৰা ৰেহাই পোৱাৰ লগতে ধনৰ আগমন হয় বুলি বিশ্বাস কৰাৰ লগতে শাস্ত্ৰত উল্লেখ আছে। শাস্ত্ৰ মতে মা লক্ষ্মীৰ পূৰ্ণিমাৰ দিনা ৰাতিপুৱা 10 বজাৰ ওচৰত আহঁত গছত উপস্থিত হৈ আজিৰ দিনটোৰ ৰাতিপুৱা আহঁত গছক কিছু মিঠাই বা খোৱা পানী আগবঢ়োৱাৰ লগতে ধূপ জ্বলোৱা, লক্ষ্মীক পূজা কৰা আৰু দেৱীক নিজৰ ঘৰলৈ নিমন্ত্ৰণ কৰা বুলি শাস্ত্ৰত উল্লেখ আছে। কিন্তু সেইটো কাম আপোনালোকে বুদ্ধ পূৰ্ণিমাৰ দিনাও কৰিব পাৰে। ভগৱান মহাদেৱে বুদ্ধ পূৰ্ণিমাৰ দিনা শিৱলিংগক মৌ, কেঁচা গাখীৰ, বেলপাত আৰু ফল মূল আগবঢ়াইছিল। সেয়েহে আপোনালোকেও বুদ্ধ পূৰ্ণিমাৰ দিনা শিৱলিংগৰ ওচৰত মৌ, কেঁচা গাখীৰ, বেলপাত আৰু ফল মূল আগবঢ়াই মহাদেৱকো সন্তুষ্ট কৰিব পাৰে। বুদ্ধ পূৰ্ণিমা দিনটোত কেশৰ মিহলাই শিৱলিংগত লেপ দিয়া বগা চন্দনে পাৰিবাৰিক কাজিয়া আৰু অস্থিৰতা দূৰ কৰিব পাৰে। বুদ্ধ পূৰ্ণিমাৰ দিনা ঘৰৰ প্ৰৱেশদ্বাৰ ধুনীয়াকৈ সজাই ৰাখিব লাগে। লগতে ঘৰুৱা পৰিৱেশৰ লগতে চাৰিওকাণ পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰাখিব লাগে। সুখী বিবাহিত জীৱনৰ বাবে পূৰ্ণিমাৰ দিনত যৌন সম্পৰ্কৰ পৰা বিৰত থাকিব লাগে। এই দিনটোত জুৱা, মদ্যপান আৰু তামসিক বস্তু সেৱন কৰাটো নিষিদ্ধ, কিয়নো এই দিনটো এটা পবিত্ৰ দিন আৰু এইসমূহ হৈছে মানুহৰ মূৰত নেতিবাচক চিন্তাৰ অনাৰ লগতে মানুহৰ ঘৰত অশান্তিময় কৰি তোলে। তাৰ বাবে এইসমূহৰ পৰা সদায় বিৰত থাকিব লাগে। দৰ্শকবৃন্দ, বুদ্ধ পূৰ্ণিমাৰ দিনা এইকেইটা নিয়ম পালন কৰিলে ব্যক্তিজনৰ ওপৰত সদায় লক্ষ্মীৰ কৃপাৰ বৰষুণ হয়। কোনো কাম যদি দীৰ্ঘদিন ধৰি আবদ্ধ হৈ থাকে তেন্তে বুদ্ধ পূৰ্ণিমাৰ শুভ সময়ত পবিত্ৰ নদীত গা ধোৱাটো অতি শুভ বুলি গণ্য কৰা হয়। এই কাম কৰিলে সকলো পাপৰ পৰা মুক্তি পোৱাৰ দৰে এই দিনটোত গোটেই ঘৰত গংগা পানী ছটিয়াই দিলেও নেতিবাচক চিন্তা নাশ হোৱাৰ লগতে ঘৰখনৰ পৰা অশান্তি দূৰ হয়। বুদ্ধ পূৰ্ণিমাৰ দিনা চন্দ্ৰ দেৱতাক ধ্যান কৰক। ৰূপৰ বাচন এটাত ঘিউৰ চাকি আৰু ধূপ জ্বলাওক। তাত এটা শুকান খেজুৰ দিব পাৰিব। চন্দ্ৰক গাখীৰ দিলে লক্ষ্মীৰ আশীৰ্বাদ পাব পাৰিব আৰু ৰূপৰ প্লেটত প্ৰসাদ দিয়ক আৰু লগতে সেই প্ৰসাদ বগা হ'ব লাগিব। চেগুৰ পায়, কিন্তু এইটো আপোনালোকে দিব পাৰে যদিও লগত আপোনালোকে গাখীৰ ব্যৱহাৰ কৰিব পাৰে। ই অৰ্থনৈতিক উন্নতি সাধন কৰে আৰু পৰিয়ালৰ লোকক মাখন আৰু ক্ষীৰ বিতৰণ কৰক। ফলত পৰিয়ালটো একতাৰ দোলেৰে বান্ধ খাই থাকিব। এই দিনটোত তীৰ্থযাত্ৰা কৰাটো অতি শুভ আৰু লগতে গংগাত স্নান কৰাটো অতি শুভ। অঞ্জলিত ক'লা তিল ভৰাই পূৰ্বপুৰুষক অৰ্পণ কৰিব পাৰে। ইয়াৰ দ্বাৰা অস্থিৰতা আৰু বিবাদ দূৰ হয় বুলি বিশ্বাস কৰা হয়। দৰ্শকবৃন্দ, বুদ্ধ পূৰ্ণিমাৰ দিনা নিশ্চয় আপোনালোকে এইকেইটা কাম কৰিবলৈ কেতিয়াও নাপাহৰিব, যাৰ ফলত লক্ষ্মীৰ আগমনৰ বাট আপোনাৰ ঘৰলৈ সুনিশ্চিত হৈ পৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত লাইক এটা দিব আৰু আমাকো অলপ আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।